নমস্কাৰ, সুপ্ৰভাত। সকলোকে ইংৰাজী নৱবৰ্ষ তথা ভোগালী বিহুৰ ওলগ জনাই বহুদিনৰ বিৰতিৰ অন্তত আপোনালোকৰ মাজলৈ এটি গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি অভাজনে প্ৰভু ভগৱন্তৰ কৃপাত এতিয়ালৈকে যিসকল পিতৃ মাতৃয়ে মাতৃত্বৰ সুখ পোৱা নাই, অৰ্থাৎ সতি সন্তান প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকৰ কাৰণে আমি অভাজনে এবিধ ঔষধ ঘৰতে প্ৰস্তুত কৰি আমি বিতৰণ কৰি আছোঁ আপোনালোকৰ মাজত। গতিকে কোনো মোৰ অতি প্ৰিয় শ্ৰোতা দৰ্শক যদি তেনে সমস্যাত ভুগি আছে, অৰ্থাৎ সতি সন্তান প্ৰাপ্তিৰ পৰা যদি বঞ্চিত আছে, তেনেহ'লে আপোনালোকে মোৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। আৰু ইতিমধ্যে এই অভাজনৰ দ্বাৰা 7 পৰা 8 যোৰা দম্পতীৰ, কাৰোবাৰ 4 বছৰ, কাৰোবাৰ 5 বছৰ, কাৰোবাৰ 7 বছৰ, কাৰোবাৰ 9 বছৰ, এনেকুৱা বয়সৰ লোকসকলৰ যিয়ে নেকি বিবাহৰ 6 বছৰ, 7 বছৰ, 4 বছৰ, 3 বছৰ পিছতো সন্তানৰ মুখ দেখা নাছিল, তেওঁলোকৰো কিছু লোকৰ পুত্ৰ পুত্ৰাদি প্ৰাপ্তি হৈছে। গতিকে ইচ্ছুক আই মাতৃ বা বান্ধৱসকলে যদি ইচ্ছা কৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু যোগাযোগৰ নাম্বাৰটি হৈছে 9101354522। আকৌ কৈ দিছোঁ, 9101354522। আৰু পুনৰ কৈছোঁ, আমি খুব কম মূল্যত আমি প্ৰভু ভগৱন্তৰ গুণনাম কীৰ্তনৰ মাধ্যমেৰে আমি বহুদিন ভাবিছিলোঁ যে এই ঔষধভাগি আমি ৰাইজৰ মাজলৈ আগবঢ়াম, কিন্তু আমাৰ অকণমান দ্বিধাবোধ হৈছিল, কিজানি ভকতবৃন্দসকলে কেনেভাৱে লয়। কিন্তু আজি আপোনালোকৰ মাজলৈ এই বাৰ্তাভাগ আগবঢ়াই দিলোঁ। গতিকে আপোনালোকে কেনে পায় জনাব, আৰু যদি উক্ত সমস্যাত ভুগি আছে তেন্তে আপোনালোকে যোগাযোগ কৰিব পাৰে। লগতে টিউমাৰ আৰু চাইনিজ, লগতে কিডনীত পাথৰ ইত্যাদি সমস্যাৰ সমাধান সম্পৰ্কেও আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। আৰু মই ভাবোঁ ইয়াৰ জৰিয়তে আমাৰ শ্ৰোতা দৰ্শক তথা আই মাতৃ বাপ বান্ধৱ ভকত বৈষ্ণৱসকলৰ যথেষ্ট উপকাৰ হ'ব বুলি আশা ৰাখিছোঁ। আৰু পুনতে এষাৰ কথা দোহাৰিব খুজিছোঁ, আমি অভাজনে আপোনালোকৰ শ্ৰীচৰণৰ পদপংকজত, শ্ৰীচৰণত, আপোনালোকৰ শ্ৰীচৰণত যাতে এই মন্তব্যভাগ শুনি পেলাই কোনেও যাতে বিৰূপ মন্তব্য নকৰে, তাৰ বাবে আমি সবাৰো শ্ৰীচৰণত কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। ইচ্ছুক ব্যক্তিসকলে যদি ইচ্ছা কৰে যোগাযোগ কৰিব পাৰে, আৰু যদি আপোনালোকে নিবিচাৰে তেন্তে আমি তাতে ক'বলগীয়া একো নাই। ধন্যবাদ। পুনৰ এটা সুন্দৰ দিনৰ শুভ কামনাৰে জয় আই অসম, জয় গুৰু শংকৰ, জয় গুৰু শংকৰ, জয় গুৰু শংকৰ।